এডুকেশ্যন টিকে আছাম সকলোকে স্বাগতম জনাইছোঁ। যিহেতু SCRT DLEত যিসকলে 2 বছৰীয়া কোৰ্চটো কৰিম বুলি ভাবিছিল গভৰ্ণমেণ্টৰ আণ্ডাৰত বা প্ৰাইভেটৰ আণ্ডাৰত হওক, তেওঁলোকে যেতিয়া এণ্ট্ৰেন্স এক্সাম দিব লাগে, গতিকে এণ্ট্ৰেন্স এক্সাম দিব লাগিলে দিছে এণ্ট্ৰেন্স এক্সামটো কাউন্সিলিঙৰ কাৰণে তেওঁলোকে চিলেক্টটো কৰিছে। এতিয়া 30 তাৰিখ ইয়াত দেখিছে যে 30 তাৰিখে যিটো এলটমেণ্ট ছিট মানে ফাৰ্ষ্ট ৰাউণ্ডত ক'ত কোনে ছিট পাইছে 30 তাৰিখে ৰিজাল্ট ওলাইছে ইতিমধ্যে, আৰু ৰিজাল্টটো কেনেকুৱা সেইটো মই দেখুৱাম বাৰু। আৰু ইয়াৰ লগে লগে 30 তাৰিখে যিসকলে ছিট পাইছে তেওঁলোকৰ ফিজিকেল এডমিশ্যন হ'ব 1 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰত, 1 অক্টোবৰৰ পৰা 3 অক্টোবৰৰ ভিতৰত। অনলাইন ছাবমিশ্যন অফ এডমিশ্যন ৰিপৰ্ট এণ্ড ভেকেঞ্চি লিষ্ট বাই দ্য ভেকেঞ্চি লিষ্টটো 4 তাৰিখে বাৰু প্ৰকাশ পাব, সেইটো গম পাই যাব ক'ত কিমান খালী আছে। আৰু ছাবজেক্ট টু এভেইলেবিলিটি অফ ছিট মানে কাট অফ মাৰ্ক ৱাইজ মানে ভেকেঞ্চি লিষ্টখন 5/10/2024 তাৰিখে প্ৰকাশ পাব। তাৰমানে ভেকেঞ্চি লিষ্টখন কাট অফ মাৰ্কছ অনুযায়ী কোনে ক'ত কিমান পালে সেনেকুৱা। তাৰপিছত আকৌ ৰাউণ্ড 2ৰ কাৰণে এলটমেণ্ট লেটাৰ ওলাব। এলটমেণ্ট লেটাৰ মানে য'ত ছিট পায় তাৰমানে ছিট নাম্বাৰটো থাকে, ইনষ্টিটিউটখনৰ নামো থাকে যে ক'ত ছিট পাইছে, এতিয়াও কোনদিনা এডমিশ্যন ল'ব লাগিব, গোটেই ডিটেইলছবোৰ থাকে। লগতে ইয়াত ফিজিকেল এডমিশ্যন উইথ ডকুমেণ্ট ভেৰিফিকেশ্যন লগতে এডমিশ্যন হ'ব 8 আৰু 9 তাৰিখ ছেকেণ্ড এলটমেণ্ট লেটাৰ মানে ছেকেণ্ড ৰাউণ্ডৰ। চ' ঠিক তেনেদৰে এনেকুৱাকৈ প্ৰচেছটো চলি থাকিব। ইয়াৰ লগতে পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট কাট অফ মাৰ্কছ এনেকুৱাকৈ তাৰমানে কি হ'ব, এডমিশ্যন লোৱাৰ পিছতে মানে ভেকেঞ্চিৰ লিষ্টবোৰ ওলাই থাকিব, কিমান খালী থাকিলে কিমান আছে আৰু ছিট তেনেকুৱাকৈ ছেকেণ্ড ফেজ ফৰ ৰিভিজন এণ্ড মডিফিকেশ্যন ফৰ প্ৰিফাৰেঞ্চ অফ টিচাৰ এডুকেশ্যন ইনষ্টিটিউট বাই দ্য কেণ্ডিডেটছ। তাৰে পিছত কি হ'ব, 14 নম্বৰ পইণ্টত দিয়া আছে অনলাইন কাউন্সিলিং। ছেকেণ্ড ফেজটোৰ কাৰণে আকৌ কাউন্সিলিং হ'ব, কাউন্সিলিং কৰিব লাগিব যদি ছিট খালী থাকে। আৰু এলটমেণ্ট অফ ইনষ্টিটিউট ৰাউণ্ড 3 মানে 3 নম্বৰ ৰাউণ্ডৰো কি ওলাব, এলটমেণ্ট লেটাৰ ওলাব, কোনে ক'ত কিমান ছিট পাইছে তেনেকুৱাকৈ। চ' এনেকুৱাকৈ তাৰমানে প্ৰচেছটো চলি থাকিব প্ৰায় 28 অক্টোবৰলৈকে। গতিকে 28 অক্টোবৰলৈকে এতিয়া ফাৰ্ষ্ট ৰাউণ্ড প্ৰকাশ পালে তেনেকুৱাকৈ প্ৰায় 28 তাৰিখলৈকে 3টা ৰাউণ্ড কমপ্লিট হ'ব। গতিকে আজি যিসকলে ফাৰ্ষ্ট ৰাউণ্ডত ছিট পাইছে তেওঁলোকে এটা কমেণ্ট কৰি দিয়ক, আৰু এলটমেণ্ট লেটাৰখন কেনেকুৱা হ'ব সেইটোও মই দেখুৱাইছোঁ বাৰু। চ' এলটমেণ্ট লেটাৰখনত এনেকুৱাকৈ থাকিব ৰিপৰ্টিং ইনষ্টিটিউট অফ স্কুল ডিটেইলছ। আৰু চ' এনেকৈ থাকিব যে 1 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰত যিহেতু ফাৰ্ষ্ট ৰাউণ্ডৰ যিহেতু মই কৈছিলোঁ যে এডমিশ্যন হ'ব, গতিকে এইটো দেখিছে ফাৰ্ষ্ট ৰাউণ্ডৰ এডমিশ্যন হ'ব। আৰু ইয়াতে ইনষ্টিটিউটৰ নামটো লিখা থাকিব, নেম অফ এলটেড ইনষ্টিটিউট BTC ৰঙিয়াত পাইছে কাৰণে ৰঙিয়া OBC আছিল, আৰু প্ৰিফাৰেঞ্চ নাম্বাৰ 1 1 নম্বৰত ৰঙিয়া দিছিল আৰু ফাৰ্ষ্ট ৰাউণ্ডতে পাই গৈছে। চ' তেনেকুৱাকৈ থাকিব গোটেইখিনি ডিটেইলছত। গতিকে কাউন্সিলিং কৰি থাকক আৰু ছিট পাই যাব, কাৰণ 3টা কাউন্সিলিং হ'ব যিহেতু সেইকাৰণে। এটা হ'ল বাৰু আৰু 2টা আছে বাকী। গতিকে সকলোৱে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো কোনোবাই, আৰু ছাবস্ক্ৰাইব কৰি থাকক চেনেলটো। বিশেষ কিছুমান আপডেট দি থাকিম যিহেতু এইটো চেনেলত, কাৰণ শিক্ষক ৰিলেটেড ভিডিঅ' বনোৱা হয় আৰু লগতে কিছুমান টেকনিকেল ৰিলেটেড ভিডিঅ' বনোৱা হয় সেইকাৰণে। আৰু 46%ত 46 থাকোঁতে কামৰূপ জিলাৰ ৰঙিয়াত পাইছে গভৰ্ণমেণ্ট ইনষ্টিটিউটত 46 আছিল মাৰ্কছ, OBC কেটেগৰীত পাইছে। গতিকে আপোনালোকেও নিশ্চয় পাব যদি ইয়াৰ আশে পাশে নাম্বাৰ আছে। গতিকে এইখিনি আছিল এটা আপডেট। ধন্যবাদ।